আপোনাৰ বাৰু এই মাহত পিৰিয়ড মিছ হৈছে নেকি? বা আপুনি পিৰিয়ড মিছ কৰি টেষ্ট কৰিছে আৰু আপোনাৰ নিজৰ প্ৰেগনেঞ্চি কনফাৰ্ম কৰিছে, তেনেহ'লে আপোনালোকৰ কংগ্ৰেচুলেশ্যন, কিয়নো আপুনি জীৱনৰ এটা নতুন ফেজলৈকে আগবাঢ়িছে। হয়, অৰ্থাৎ আপুনি মাক হ'বলৈ ওলাইছে। ৱেলকাম টু মাই চেনেল লাইফ টক উইথ মৰিৰেক্সি। এইটো মোৰ প্ৰেগনেঞ্চি ছিৰিজৰ প্ৰথম ভিডিঅ' আৰু মই প্ৰেগনেঞ্চি এটা ছিৰিজ ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ নিজৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি। আৰু এইটো মোৰ প্ৰথম ভিডিঅ' য'ত আমি প্ৰেগনেঞ্চিৰ ফাৰ্ষ্ট মান্থৰ বিষয়ে আলোচনা কৰিম, যে বেবী চাইজটো কেনেকুৱা হয়, এইখিনি সময়ত আমাৰ দেহত বা আমাৰ কেনেকুৱা ধৰণৰ চিমটমছবিলাক শ্ব' কৰিব পাৰে, বা কি কি কৰিব লাগে, কি কি কৰিব নালাগে, এইখিনি বস্তু আমি আলোচনা কৰিম এই ভিডিঅ'ৰ জৰিয়তে। তেনেহ'লে দেৰি নকৰি পটাপট আৰম্ভ কৰোঁ আমাৰ প্ৰেগনেঞ্চি ছিৰিজৰ প্ৰথম ভিডিঅ', অৰ্থাৎ ফাৰ্ষ্ট মান্থ অফ প্ৰেগনেঞ্চি। আমাৰ প্ৰেগনেঞ্চি জাৰ্ণিটো তিনিটা ট্ৰাইমিষ্টাৰত ভাগ কৰা হয়, ফাৰ্ষ্ট, ছেকেণ্ড এণ্ড থাৰ্ড। আৰু ফাৰ্ষ্ট ট্ৰাইমিষ্টাৰ আৰম্ভ হয় আমাৰ প্ৰথম সপ্তাহৰ পৰা, কিন্তু আমি সেইটো আমি গম নাপাওঁ, সেইখিনি সময়ত আমি কিন্তু প্ৰেগনেণ্ট নাথাকোঁ। যিহেতু আমাৰ প্ৰেগনেঞ্চি ডক্টৰে যেতিয়া আমাৰ কনফাৰ্ম কৰে, ডক্টৰে ছ'ন'গ্ৰাফি ৰিপৰ্টত বা ডক্টৰে আমাৰ প্ৰেগনেঞ্চিটো আমাৰ লাষ্ট মান্থৰ যেতিয়া আমাৰ পিৰিয়ডছ হয়, সেই পিৰিয়ডছ হোৱা তাৰিখটোৰ পৰাহে কাউণ্ট কৰে। অৰ্থাৎ যদি লাষ্ট মান্থত আমি 2 তাৰিখে পিৰিয়ড হৈছিল, তেনেহ'লে আমাৰ প্ৰেগনেঞ্চি চাৰ্কেলটো লাষ্ট মান্থৰ 2 তাৰিখৰ পৰাই আৰম্ভ হ'ব। অৰ্থাৎ আমি যেতিয়া ডক্টৰৰ ওচৰলৈ যাম, তেতিয়ালৈকে আমাৰ 1.5 মাহ কমপ্লিট হৈ যায় অলৰেডি। আৰু এইখিনি সময়তে আমাৰ প্ৰথম কাম, যেতিয়া আমি প্ৰেগনেঞ্চিটো যেতিয়া আমি কনফাৰ্ম কৰোঁ, আমি ডক্টৰৰ ওচৰত যোৱাটো দৰকাৰী, কিয়নো কেতিয়াবা আমাৰ প্ৰেগনেঞ্চি ইউট্ৰাছত নহয়, আমাৰ যোনটো ফিলোপিয়ান পাইপ টিউব বুলি কয়, মানে অ'ভেৰীৰ পৰা ইউট্ৰাছলৈ অহা যিকেইডাল টিউব হয়, তাতে কেতিয়াবা আমাৰ প্ৰেগনেঞ্চিটো ষ্টে' কৰি দিয়ে, আৰু সেই প্ৰেগনেঞ্চিটো অতি ভয়ানক হ'ব পাৰে। সেইকাৰণে যেতিয়াই আমি কনফাৰ্ম কৰোঁ, আমি এটা ছ'ন'গ্ৰাফি কৰাটো দৰকাৰ, যাতে আমাৰ প্ৰেগনেঞ্চি সঠিক ঠাইত হৈছে নে নাই সেই বস্তুটো আমি জানিব পাৰোঁ। আৰু তাৰপিছত যেতিয়াই আমাৰ প্ৰেগনেঞ্চিটো সকলোখিনি ঠিক আছে বুলি কনফাৰ্মেশ্যন হয়, তেতিয়াই আমাৰ নিজৰ কাৰণে দায়িত্ববিলাক আগবাঢ়ি আহে। গতিকে প্ৰেগনেঞ্চি ফাৰ্ষ্ট মান্থত আমাৰ কেনেকুৱা ধৰণৰ চিমটমছ আহিব পাৰে বুলি যদি কওঁ, তেতিয়াহ'লে আমাৰ যিবিলাক বিশেষকৈ নতুনকৈ প্ৰেগনেণ্ট হৈছে, তেওঁলোকে অলপমান বেছিকৈ হয়তো ফিল কৰিব পাৰে বা কেতিয়াবা নকৰিবও পাৰে। আমাৰ অলপ ভাগৰুৱা নিচিনা অনুভৱ হয়। দ্বিতীয়তে আমাৰ প্ৰথম কথাটো হ'ল আমাৰ পিৰিয়ড মিছ হৈ যায়। দ্বিতীয়তে আমাৰ অকণমান ভাগৰ অনুভৱ কৰে, লেজিনেছ অনুভৱ হয়, বা মূৰ ঘূৰাব পাৰে, কিছুমানৰ বমি হয়, বমি ফিল হ'ব পাৰে। তাৰপিছত মুড ছুইংছবিলাক হয়, বিশেষকৈ আমাৰ হৰম'নেল ইমবেলেঞ্চ হৈ যায় আমাৰ শৰীৰটোত, আৰু যাৰ কাৰণে আমাৰ মুড ছুইংছৰ নিচিনা হয়। আৰু আমাৰ কি হ'ব পাৰে, তলপেটত কেতিয়াবা অকণমান বিষ অকণমান হ'ব পাৰে, বা সঘনাই ইউৰিন বা পেচাব কৰা লাগি থাকিব পাৰে। অৰ্থাৎ হেভিনেছ এটা ফিল হয়, যিহেতু আমাৰ ভ্ৰূণটো আমাৰ ইউট্ৰাছত সংস্থাপিত হৈছে, আৰু ইউট্ৰাছ ঠিক আমাৰ ভেজাইনাৰ ওপৰত থাকে, আৰু যাৰ কাৰণে আমি অকণমান স্লাইটলি হেভিনেছ ফিল কৰিব পাৰোঁ। গতিকে এইখিনি সময়ৰ পৰাই আমাৰ আৰম্ভ হয় প্ৰেগনেঞ্চি জাৰ্ণি। আৰু এই সময়খিনিত আমাৰ শৰীৰৰ ভিতৰত আমাৰ কণমানিটো বা বেবীটো তেনেই অকণমানি, অৰ্থাৎ এটা সৰু চিড, মানে গুটিৰ নিচিনাহে অনুভৱ হয়, যদিও অলৰেডি যিবিলাক মেইন পাৰ্ট আছে, আমাৰ মেইন ইম্পৰ্টেণ্ট পাৰ্টবিলাক ডেভেলপ হোৱা ষ্টাৰ্ট কৰি দিয়ে, স্পাইনডাল ডেভেলপ হোৱা ষ্টাৰ্ট কৰি দিয়ে, আৰু হাৰ্ট সংস্থাপিত হয়। সেইকাৰণে আমি যেতিয়া আমাৰ ডক্টৰৰ এডভাইচত যেতিয়া আল্ট্ৰাচাউণ্ড কৰিব যাওঁ 1.5 মাহত, বা যেতিয়া কেতিয়াবা লগালগ গ'লেও আমি শুনা নাপাব পাৰোঁ, কিন্তু 1.5 মাহৰ পিছত সাধাৰণতে আমি 6 বা 7 উইকত আৰু আমি বেবীৰ হাৰ্টবিট আমি শুনিবলৈ পাওঁ, আৰু সেইটো এটা বহুত মেজিকেল এটা অনুভূতি হয়। যিহেতু এইখিনি সময়ৰ পৰাই আমাৰ বেবীৰ মেইন পাৰ্টবিলাক ডেভেলপ হোৱাৰ ষ্টাৰ্ট কৰি দিয়ে, ব্ৰেইন হওক বা স্পাইন হওক, সেইবিলাক ডেভেলপ কৰা ষ্টাৰ্ট কৰি দিয়ে। সেয়েহে আমি এই মাহৰ পৰাই সাৱধানতা কিছুমান অৱলম্বন কৰা দৰকাৰ। এতিয়া কেনেকুৱা ধৰণৰ সাৱধানতা বুলি ক'লে, আমি প্ৰথম ৰেষ্ট ল'ব লাগে। হয়, ৰেষ্ট ল'ব লাগে, কিন্তু আমি একেবাৰে বিচনাত যদি বিশেষ কোনো অসুবিধা নহয়, বা ডক্টৰে যদি নকয় অনবৰতে বিচনাত পৰি থকাটো ভাল কথা নহয়। আমি যিমানে এক্টিভ থাকিম, সিমানে আমাৰ বেবী এক্টিভ হ'ব। গতিকে আমি এক্টিভ হ'ব লাগে, বাট ৰেষ্ট ল'ব লাগে। গধুৰ বস্তু অকণমান
কমকৈ দাঙিব লাগে, পাৰিলে এভইড কৰিব লাগে। খোৱা বোৱা আমাৰ ঘৰুৱা যিখিনি খাদ্য, সুষম আহাৰ বুলি আমি যিখিনি কওঁ, সেইখিনিয়ে গ্ৰহণ কৰিব লাগে। আৰু বেছিকৈ জ্বলা মছলা খালে কি হয়, পিছলৈ গৈ গেষ্ট্ৰিকৰ প্ৰব্লেম হ'ব পাৰে বা আমাৰ অকণমান অসুবিধা হ'ব পাৰে যিমানে আমি প্ৰেগনেঞ্চি জাৰ্নিটোত আগবাঢ়ি যাওঁ। দ্বিতীয়তে কেফেইন বা ঠাণ্ডা বেছি বস্তু বা সেইবিলাকৰ পৰা, এলকহল এইবিলাকৰ পৰা আমি পাৰিলে আঁতৰি থাকিব লাগে। আৰু কিছুমান আমাৰ ঘৰুৱাভাৱেও কোৱা যায় যে পাপায়া বা অমিতা যোনটো, এইবিলাক বস্তু বা খুব কাঢ়া কিছুমান টেঙা, সেইখিনি বস্তু আমাক ঘৰুৱাভাৱে বাধা কৰি দিয়া হয়। যদিও ডক্তৰে নকয়, কিন্তু আমাক ঘৰুৱাভাৱে মানা কৰি দিয়া হয়, অকণমান সাৱধানতা অৱলম্বন কৰিবলৈ কোৱা হয়। আৰু যিহেতু মই কোনো ডক্তৰ নহয়, মই আগৰ মোৰ ইন্ট্ৰডাকশ্যন ভিডিঅ'তে কৈছোঁ, বা কোনো ধৰণৰ এনেকুৱা প্ৰফেশ্যনেলিষ্টো নহয়, কিন্তু নিজৰ অভিজ্ঞতাই আচলতে বহুত কথা কয়। নিজৰ ব্যক্তিগত অভিজ্ঞতাৰ ফালৰ পৰা মই এইখিনি আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিব পাৰিছোঁ, যিহেতু ময়ো মোৰ প্ৰেগনেঞ্চি জাৰ্নিটো মই